সাতগাঁৱৰ কোচপাৰা অঞ্চল আৰু পোনপ্ৰথমে মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক সাতগাঁও কোচপাৰা অঞ্চলৰ এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। কিয়নো গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিয়াৰ পিছতে যি কৃত্ৰিম বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰে, সকলো ঠাইতে কৃত্ৰিম বান সৃষ্টি হয়, সেয়া নতুন কথা নহয়। কিন্তু সাতগাঁও কোচপাৰাৰ এই লাচিত যি উপপথ 1 নম্বৰ উপপথৰ লাচিত যি পথ, সেই পথৰ দৃশ্য দেখুৱাইছোঁ। এয়া কিন্তু বৰষুণৰ পিছৰ দৃশ্য নহয়। কেইবাদিন আগতে বৰষুণ আহিছিল, কিন্তু বৰষুণ অহাৰ পিছতো এতিয়া এই অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত এনেদৰে একাঠু পৰ্যন্ত পানী আছে। তেওঁলোকে গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলত বাস কৰিও সাপ বেঙৰ লগত সহ অৱস্থান কৰিবলগীয়া হৈছে। আৰু মই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 অসম দৰ্শকসকলক। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব, তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন জনাইছে। বিভাগীয় কৰ্তৃপক্ষ ইয়াতে উপস্থিত হৈছে যদিও তেওঁলোকে কিন্তু এই মুহূৰ্তলৈকে সুফল পোৱা নাই। তেওঁলোকে আশ্বাস দিছে, যদিও সেই আশ্বাস কিন্তু এতিয়ালৈকে কোনো ফলপ্ৰসূ হোৱা নাই। স্থানীয় লোকসকল আছে, ভুক্তভোগীসকল আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, দিছপুৰ সমষ্টিৰ অন্তৰ্গত সাতগাঁও কোচপাৰা অঞ্চল আৰু অঞ্চলটোত বাইদেউ আপোনাৰ কাষতে আহিছোঁ। অঞ্চলটো এতিয়াও পানীৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া আছে। আপোনালোকে কেইবাটাও পৰিয়ালৰ বাসগৃহ এনেদৰে পানী, কি নলা আৰু কি ৰাজপথ একেদৰে একাকাৰ হৈ আছে, কি ক'ব? কি ক'ম, আজি ক'বলৈ হ'লে সঁচাকৈ ভাষাহীন। আমাৰ ভাষা হেৰাই গৈছে। প্ৰায় 15 দিন মানেই হৈছে। সঁচা কথা যদি কাহিনীভাৱে ক'বলৈ যাওঁ, 1996ৰ পৰা আমি নহ'লেও এখেতসকল ইয়াতে বসবাস কৰি আছে। এটা আমাৰ সন্মুখেদি কমেও 10-12 ফুট বহলৰ নলা পাৰ হৈ গৈছিল। কি কাৰণে হওক বা অজ্ঞাত কাৰণে এতিয়া কথাটো ইমান খোলাকৈ ক'ব নোৱাৰি। কিছু লোকে নলাটো বন্ধ কৰি দিয়াত যিটো বৈজান বুলি কৈছিল, এতিয়া বৰ্তমান সেইটো ৰৈজান ৰৈ গৈছে। ফলত আমাৰ পানীৰ এইটো দশা হৈছে। কিন্তু এটা কথা আমি স্বীকাৰ কৰিব লাগিব, আমি চৰকাৰক বা আমাৰ কাউন্সিলৰক দ্বাৰা যিখিনি কৰিব লাগে আমি কৰিছোঁ। তেখেতসকলেও আমাক যিমান পাৰে সহায় কৰিছে, সেইটো আমি না কৰিব কেতিয়াও নোৱাৰোঁ। তেওঁলোকে 3 দিনেই আহিছে, 3 দিন তেওঁলোকে পৰ্যবেক্ষণ কৰিছে। কৰি পেলাই এতিয়া তেখেতসকলে আমাক বুধবাৰলৈকে সময় দিছে। কাইলৈ আমাৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ পৰা এখন অৰ্ডাৰ ওলাব। কাৰণ আমাৰ নলাটো আমি গম পোৱা মতে যিটো নলা গৈছিল মাজত বন্ধ কৰি 4জনমান ব্যক্তিয়ে বন্ধ কৰি ৰাখিছে বুলি আমি গম পাইছোঁ। সেইকাৰণে আমি তেখেতসকলক ফৰ্মেলিটিজ কৰিবলৈ আমি কোৱা গৈছে, কৰিছে সেইমতে। বুধবাৰে কাইলৈ যদি আমাৰ অৰ্ডাৰটো ওলায়, 2 দিনত আমাক ঠিক কৰি দিম বুলি কৈছে। যদি তাৰ পিছত ঠিক কৰি দিব নোৱাৰে, তেতিয়া আমি অন্য ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। গতিকে এতিয়া আমাৰ আৰু 3 দিন চকুৰ পানী ওলাবলৈ বাকী আছে। ইয়াত যিমান পানী দেখিছে, হয়তো আমাৰ চকুত তাতকৈ বেছি পানী আছে সকলোৰে। আৰু মই ক'ব নোৱাৰোঁ, মোৰ ভাষাহীন। নমস্কাৰ। জ্যেষ্ঠ ব্যক্তি এজন আছে, মই তেওঁৰ কাষলৈ আহিছোঁ। খুৰা, আপুনি থৰক বৰক হৈ কিনে আপুনি পথেৰে খোজকাঢ়ি থাকিবলগীয়া হৈছে, কি ক'ব? প্ৰায় 15 দিনৰ পৰা এই পানীটো যোৱা নাই, একে ঠাইতে গোট খাই আছে। ইয়াৰ কোনো বিকল্প নাই। আমাৰ এইখিনিত আটাইতকৈ প্ৰব্লেম হৈছে কি, আমাৰ পানীটো ওলোৱা কোনো ৰাস্তা নাই। আগৰ পিনে কোনোবাই ব্লক কৰিছে নাজানো। আমি জনামতে এখেতে ক'লে বাৰে কি প্ৰায় 15-20 ফুটৰ আগতে নালা আছিল, কিন্তু এতিয়া ধীৰে ধীৰে সেইটো ক্ল'জ হৈ গৈছে। গতিকে মই এজন ইমান 76 ইয়াৰ্ছ মোৰ অল্ড, গতিকে সেই হিচাপে মই ইয়াতে 30 বছৰ হ'ল, এনেকুৱা আজিলৈকে হোৱা নাছিল। ফাৰ্ষ্ট টাইম এই 30 বছৰৰ ভিতৰত। গতিকে আগতে চৰকাৰে কি ব্যৱস্থা লয় সেইটো ভাল হয়। বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে আবেদন নিবেদন জনাইছে, তেওঁলোকে নিজে আহিছে, স্থান পৰিদৰ্শন কৰিছে, আশ্বাসো দিছে। কি ক'ব, সাতগাঁও অঞ্চলটো অকল এই অঞ্চলটোৱে নহয়, সাতগাঁও কোচপাৰাই নহয়, কল্যাণগুছি বা বিভিন্ন স্থানত কিন্তু এনেদৰে পানী একাকাৰ হৈয়ে আছে। একাংশ লোকে অভিযোগ উত্থাপন হৈছে, একাংশ লোকে নলা নৰ্দমাবিলাক দখল কৰিছে, তেওঁলোকে ঘৰ বনাইছে তাৰ ওপৰত। কি আহ্বান জনাব এতিয়া চৰকাৰক? বেলেগ একো কথা নাই, জৰুৰীকালীন অৱস্থা ল'ব লাগে। গতিকে আমাৰ যিমান কৰ্তৃপক্ষ আছে সকলোতো আছে, আমাৰ অসম চৰকাৰৰ সকলো আছে। কিন্তু হ'ল ইমান দিন আজিকালি পানী ইয়াতে ব্লক হৈ আছে, 15-20 দিন। আজি এইবাৰ বেছি হৈছে, আগতো এনেকুৱা হৈছিল, কিন্তু এইবাৰ পানীটো বেছি আছে। গতিকে চৰকাৰক এই অনুৰোধ, গতিকে অতি শীঘ্ৰে যাতে এইখিনি ব্যৱস্থা সোনকালে কৰে, নহ'লে মানুহ ইয়াত বেমাৰ হ'ব। সকলো সৰু ল'ৰা ছোৱালী আছে, মানুহ সকলোৱে চাওক, গোটেই মানুহ খোজকাঢ়ি অহা যায়, সকলোৰে বেমাৰ ইতিমধ্যে আৰম্ভ হৈছেই। কিন্তু যদি আকৌ আৰু বেছি হৈ যায়, গতিকে সেইখিনি অনুৰোধ যাতে সোনকালে। কোন ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী স্কুললৈ আহিব লাগে বা অফিচ কাছাৰীটো মানুহখিনি ওলাই যায়, কি পৰিস্থিতিত কেনেকৈ যাবলগীয়া হৈছে? যিহেতুকে মই ইয়াতে অহাৰ কাৰণে জোতা মোজা সকলো খুলি এঠাইত থৈ আহিবলগীয়া হৈছে, পেন আধাতকৈ ওপৰলৈকে খোচাই আহিবলগীয়া হৈছে। কেনেদৰে ৰাতিপুৱাৰ সময়খিনি পাৰ কৰে বা অহা যোৱা কেনেকৈ কৰে আপোনালোকে? কি ক'ম আৰু, ভাষা নাই। ছাত্ৰ ছাত্ৰীসকল কেনেকৈ অনা নিয়া কৰে আপোনালোকে? বহুত কষ্টৰ মাজত আহিছে।
দাদা মই আপোনাৰ কাষলৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আননি কৰে আপুনি মোৰ ল'ৰাটো যোৱা 14 দিন ধৰি স্কুলত যাব পৰা নাই পানীৰ কাৰণে তো এইটো আমাৰ কাৰণে এটা ডাঙৰ গুৰুত্বপূৰ্ণ সমস্যা বিভাগীয় কৰ্তৃপক্ষই যাতে সোনকালে সমাধান কৰে কাৰণ ইয়াত আমি সৰুৰ পৰা ডাঙৰ হৈ ডেকা হৈ গ'লোঁ এতিয়া বয়সীয়াল হৈ গ'লোঁ তো এই সমস্যাটো চৰকাৰে সোনকালে সমাধান কৰে এইটো চৰকাৰৰ ওচৰত অনুৰোধ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ